অসমৰ মুখ্যমন্ত্ৰীজনে ইমান কথা হলাইনে 12 ঘণ্টা নহওঁতে অসমৰ মুখ্যমন্ত্ৰীৰ দুটা বিপৰীত কথা খাপে তেনেকৈ মুঠ নহলাই হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কথা হলাই আকৌ এবাৰ প্ৰমাণ হল মানুহ একেজনেই সময় পৃথক কথা পৃথক সৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ অধিকাৰ চৰকাৰৰ আছে কৰক কিন্তু তাকেই কৰি মুখ্যমন্ত্ৰীজনে মিছা মাতিলেহে বেয়া লাগে ৰাজ্যবাসীৰ কাৰণ কথাবোৰ ওলাই পৰে গোৱালপাৰাৰ পাইকানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল উচ্ছেদিতই আশ্ৰয় লৈ থকা স্থানেৰে যাতায়াত বিচ্ছিন্ন কৰিবলৈ জেচিবিৰে ৰাস্তা খান্দি দিবলৈ যাওঁতেই সংঘাত উচ্ছেদিতলৈ গুলি এজনৰ মৃত্যু কেইবাজনো আহত হল আৰক্ষী বনৰক্ষীও এই প্ৰসংগতে সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল ৰাহুল গান্ধীৰ আগমনৰ লগত এই ঘটনাৰ কিবা সম্পৰ্ক আছে নেকি তেতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিল শুনক তেনেকুৱা একো হ'ব নোৱাৰে আৰু কোনোবাই যদি ভাবেও তেতিয়ালে আজিকালিৰ ভিতৰত ঠিক হৈ যাব ভালকৈ শুনি লওক কাৰণ ইয়াৰ পাছত কথাবোৰ সলনি হ'ব প্ৰশ্ন আৰু উত্তৰ ভালকৈ শুনক তেনেকুৱা একো হ'ব নোৱাৰে আৰু কোনোবাই যদি ভাবেও তেতিয়ালে আজিকালিৰ ভিতৰত ঠিক হৈ যাব শুনিলে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা ৰাহুল গান্ধীৰ আগমন আৰু গোৱালপাৰাৰ ঘটনাৰ কোনো সম্পৰ্ক নাই সেই একেজন মুখ্যমন্ত্ৰীৰে কিছু সময়ৰ পাছত এইদৰা ফেচবুক পোষ্ট চাওক য'ত মুখ্যমন্ত্ৰীয়ে লিখিছে ৰাহুল গান্ধী কালি অসমলৈ আহিছিল আৰু মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰি গ'ল তেওঁৰ অযুক্তিকৰ কথাৰ দ্বাৰা উৎসাহিত হৈ আজি পাইকান সংৰক্ষিত বনাঞ্চলত পুনৰ বলপূৰ্বক বেদখল কৰিবলৈ চেষ্টা চলাই থকাৰ সময়ত হিংসাত্মক পন্থা অৱলম্বন কৰি এছামে আমাৰ আৰক্ষী আৰু বনকৰ্মীসকলক আক্ৰমণ কৰে এয়া হৈছে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম এতিয়া কোনজন হিমন্ত বিশ্ব শৰ্মা সঁচা অসমৰ মানুহে কোনজন হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব অৱশ্যে এই উত্তৰ ৰাজ্যবাসীৰ হাতত নাই কাহানিও নাপাবও কাৰণ এই ধৰণৰ কথা এয়াই প্ৰথম নহয় আজি যিজন হিমন্ত বিশ্ব শৰ্মাৰ গুৰু নৰেন্দ্ৰ মোদী সেইজনে এইজন নহয় জানো যাতে অসমখনত ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰি নিৰ্মাণ কৰিব পাৰে আপোনালোকে আমাৰ লগতে চিঞৰক তৰুণ গগৈ জিন্দাবাদ জিন্দাবাদ মই আশা কৰিম এই জিন্দাবাদৰ ধ্বনি আপোনালোকে গাঁৱলৈ লৈ যাওক এইজন হিমন্ত বিশ্ব শৰ্মাই গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ চলে বুলি কোৱা নাছিল জানো এইজন হিমন্ত বিশ্ব শৰ্মাই আজমলক হুজুৰ হুজুৰকৈ বিজেপি আহিলে সাম্প্ৰদায়িকতা আহিব বুলি কোৱা নাছিল জানো কাৰণ আমি বিজেপিৰ লগত এটা ফাইট কৰিব খুজিছো আৰু আমি বিজেপি ক'ব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয় আৰু এই যাত্ৰাত আমি বেসিক্যালি বিজেপিক যেটো প্ৰিভেন্ট কৰিব খুজিছো বিজেপিক আমি ৰখাব খুজিছো তাত আমি বিচাৰিছো যে ইউডিএফ এ আমাৰ লগত বুজাবুজি কৰিব নালাগে এলায়েন্স কৰিব নালাগে at least they should not oppose us আজমল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম আপোনালোকৰ মঞ্চৰ প্ৰায় বদৰুদ্দিন আজমল ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম হুজুৰ আমি ভাবো আপুনি নৰেন্দ্ৰ মোদীৰ লগত ফাইট কৰা উচিত এইজন মানুহে 21ৰ পাছত আৰু ৰাজনীতিত নাথাকো বুলি কোৱা নাছিল জানো হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে এইখন মঞ্চৰ প্ৰায় কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে ইমানেই নহয় 25ৰ কথা শুনক মই কলো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈ আৰু একো নালাগে আৰু যদি একদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু কথাবোৰ তেনেকুৱাই এতিয়া আপোনালোকে ভাবক এইজন মানুহক বিশ্বাস কৰিব পাৰিনে ভালকৈ ভাবক